কাকিরাম বড়, প্রদীপ নার্জারি। ধন্যবাদ। আপোনালোকে জানে, ধন্যবাদ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ ইমান বৃহৎ সংখ্যক আমাৰ তামোলপুৰ জিলাৰ অকণমান সময় ল'ব ৰাইজ। আমাৰ পাৰ্টীয়া ডাঙৰী আছে, এক নতুন যুগৰ সূচনা হৈছে। তাক আগবঢ়াই নিয়াৰ কাৰণে বড়োলেণ্ডত আজি 3টা প্ৰাইমাৰীৰ যিটো এইটো সমাৱেশ, মই সঁচাকৈ দেখি অভিভূত হৈছোঁ। দলৰ কৰ্মী তেখেত মোৰ ভাতৃপ্ৰতিম প্ৰদীপ নাৰ্জাৰী ডাঙৰীয়া, এক ডাঙৰ এটা খবৰ আৰু এটা ডাঙৰ এটা ঘটনা যে যিটো বিষয় লৈ আজি গোটেই বিটিআৰ অশান্ত হৈ আছিলে, সেই অশান্ত পৰিৱেশৰ আজি সমাপ্তি ঘটিছে। হয়, মহৰীপাৰা প্ৰাইমাৰী আৰু নিজবেটনা প্ৰাইমাৰী আৰু টেঙাজাৰ প্ৰাইমাৰী, এই 3টা প্ৰাইমাৰীক লৈ বা 3টা VCDCক লৈ সকলো আমাৰ ভোটাৰসকলক লৈ আমি ইয়াত প্ৰচাৰ সভা কৰিছে। আৰু ইয়াত স্পষ্ট মানে ক'ব পাৰোঁ যে এইবাৰ শুক্লাই চেৰপাং 22 তাৰিখত হ'ব লগা ইলেকশ্যনত UPPL দলে 100% জিকাটো খাটাং হৈ গ'ল। আজিয়ে দেখা পাইছে, আপোনালোকে দেখা পাইছে ধুনীয়াকৈ ইয়াত সকলোৱে স্পষ্টভাৱে ওলাই আহিছে আৰু সকলোৱে প্ৰমোদ বড়ো ছাৰক পুনৰবাৰ চিফ বনোৱাৰ কাৰণে, পুনৰবাৰ চৰকাৰ বনোৱাৰ কাৰণে সকলো ৰাইজে ওলাই আহিছে আৰু মনত বান্ধি লৈছে পুনৰবাৰ প্ৰমোদ বড়ো ছাৰক চিফ বনোৱাৰ কাৰণে টাৰ্গেট কৰি কিনে কাম কৰি গৈ আছে। এতিয়া আমাৰ 7জন ইয়াত প্ৰতিনিধি হ'বৰ কাৰণে কেণ্ডিডেট দিছে। UPPL, BJP, BPF আৰু অন্য দলো দিছে। আৰু সেই হিচাপে আমি ৰাইজে কৈ আছে বা সকলো বুদ্ধিজীৱীসকলে কৈ আছে যে এইবাৰ UPPL দলে ইয়াত শেষ হাঁহি মাৰিব 22 তাৰিখে ইলেকশ্যনত। আৰু এই যে BJP আৰু BPFৰ তেখেতসকলৰ প্ৰচাৰ সভাই হওক বা দলীয় যিখিনি ষ্ট্ৰেটেজি পলিচি ল'ব লাগে, আজি তাৰিখত ৰাইজে কৈ আছে বা বুদ্ধিজীৱী কৈ আছে, দল সংগঠনে কৈ আছে যে তেখেতসকলৰ দুৰ্বল অৱস্থাত আছে বুলি সকলোৱে কোৱা আমি শুনিবলৈ পাইছোঁ। আৰু সেই হিচাপে 22 তাৰিখে ইলেকশ্যনত আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যি দল চলিছে, এই দল UPPL দলে মজবুতত আছে শুক্লাই চেৰপাঙত। আৰু এই 22 তাৰিখত হ'ব লগা ইলেকশ্যনত আমি UPPLে ইয়াৰ পৰা মানে জিতাটো 100%। আমি চৰকাৰ যিটো গঠন কৰিবই, এই চৰকাৰ গঠন কৰাত আমাৰ শুক্লাই চেৰপাঙতো আমি অংশীদাৰ হ'ব মানে হোৱাটো খাটাং বুলি আমি ভাবি ল'ব পাৰি। 2020ত অকণমান ভোটত হাৰিছিলোঁ, ছেকেণ্ড পজিশ্যনত থাকিলোঁ। হাৰাৰ পিছতো আমি ৰাইজৰ লগত থাকিছোঁ, ৰাইজৰ সুখ দুখৰ মানে বুজ লৈছোঁ আৰু সকলো ৰাইজৰ যিবোৰ সমস্যা আছে এইবোৰ সমস্যাটো প্ৰমোদ বড়ো ছাৰৰ মাৰ্গদৰ্শনত আমি এই শুক্লাই চেৰপাঙত কাম কৰি কিনি ৰাইজৰ যিটো অভাৱ অভিযোগ এইটো কাম কৰি কিনি আমি ৰাইজৰ লগত যিটো কানেকশ্যনটো থকাৰ কাৰণে সকলোৱে এতিয়া ৰাইজে আমাৰ UPPL দলৰ লগত স্পষ্টভাৱে আমাৰ লগত ওলাই আহিছে।